কংগ্ৰেছৰ পৰা নিলম্বিত হ'ব পাৰে সাংসদ আব্দুল খালেক বিধায়ক আব্দুল ৰছিদ মণ্ডলৰো নিলম্বনৰ সম্ভাৱনা আছে দলীয় অনুশাসন নামানিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব দুয়ো বিধায়কৰ বিৰুদ্ধে আৰু দিল্লীত হাইকমাণ্ডৰে হোৱা বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে দলৰ নিয়ম ভঙাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে পুনৰবাৰ জনাইছো দিল্লীৰ হাইকমাণ্ডৰে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিলম্বিত হ'ব পাৰে কংগ্ৰেছৰ সাংসদ বিধায়ক কংগ্ৰেছৰ পৰা নিলম্বিত হ'ব পাৰে সাংসদ আব্দুল খালেক বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ নিলম্বনৰ সম্ভাৱনা আছে আৰু দলীয় অনুশাসন নামানিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব এই দুয়ো সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে ইফালে দিল্লীত হাইকমাণ্ডৰে হৈছিল এক বৈঠক আৰু দিল্লীত হাইকমাণ্ডৰে হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে দলৰ নিয়ম ভঙাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে দলৰ নিয়ম ভঙাৰ ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে আৰু সেই মৰ্মে কংগ্ৰেছৰ পৰা নিলম্বিত হ'ব পাৰে সাংসদ আব্দুল খালেক আৰু বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ নিলম্বনৰ সম্ভাৱনা আছে ইতিমধ্যে দিল্লীৰ দলীয় অনুশাসন নামানিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু দিল্লীত হাইকমাণ্ডৰে হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে দলৰ নিয়ম ভঙাৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে আৰু পুনৰবাৰ জনাইছো দিল্লীত যি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ দিল্লীত হাইকমাণ্ডৰে হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকত ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যিকোনো মুহূৰ্তত কংগ্ৰেছৰ পৰা নিলম্বিত হ'ব পাৰে সাংসদ আব্দুল খালেক লগতে বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ ইতিমধ্যে নিলম্বনৰ সম্ভাৱনা আছে আৰু শেহতীয়াকৈ দুয়োগৰাকী সাংসদ আৰু বিধায়কে দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগ উত্থাপিত হৈছে যাৰ বাবে দলৰ পৰা নিলম্বন কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই দুয়ো সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে আৰু দিল্লীত যি হাইকমাণ্ডৰে এক গুৰুত্বপূৰ্ণ বৈঠক মিলিত হৈছিল এই বৈঠকতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই আৰু যিকোনো সময়তে নিলম্বিত হ'ব পাৰে কংগ্ৰেছৰ এই সাংসদ আৰু বিধায়ক যিহেতু দলীয় অনুশাসন ভংগ কৰিছিল দুয়ো সাংসদ আৰু বিধায়কে যাৰ বাবে এয়া কংগ্ৰেছৰ পৰা ইতিমধ্যে নিলম্বিত হ'ব পাৰে সাংসদ লগতে এই বিধায়কজন আৰু সমগ্ৰ ঘটনাটো সবিশেষ জানিবৰ বাবে আমাৰ ফোন লাইনত সংযুক্ত হৈছে জবা আমি জবা আপোনাৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছৰ পৰা ইতিমধ্যে নিলম্বিত হ'ব পাৰে সাংসদ আব্দুল খালেক লগতে বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ নিলম্বনৰ সম্ভাৱনা আছে অভিযোগ উত্থাপিত হৈছে দলীয় অনুশাসন নামানিলে বা দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগতে এই দুয়ো সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে দিল্লীৰ হাইকমাণ্ডে আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ হয় পাৰিজাত ইতিমধ্যে কালি দিনৰ ভাগত ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া দিল্লীলৈ গৈছিলে আৰু সন্ধিয়া 6 বজাৰ পিছতে সেই বৈঠক অনুষ্ঠিত হৈছিল উত্তৰ পূবৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙে অংশ লৈছিল সেই বৈঠকত আৰু বিগত দিনকেইটাত প্ৰদেশ কংগ্ৰেছৰ অভ্যন্তৰত যি অন্তঃকণ্ডল বা যি অনিয়ন্ত্ৰিত বিদ্ৰোহ সেই বিদ্ৰোহক লৈ বৈঠক অনুষ্ঠিত হৈছিল বিগত চলিত বিধানসভাত আমি দেখিবলৈ পাইছো কমলক্ষ দেৱপুৰকায়স্থ বা বসন্ত দাসে মুকলিকৈ চৰকাৰক সমৰ্থন কৰিছিল আৰু সমান্তৰালকৈ আন বহু কেইজন বিধায়কৰ নাম এই সম্ভাৱ্য কংগ্ৰেছ দল ত্যাগৰ যি তালিকা সেই তালিকাত আছিল ইয়াৰ পিছত আমি প্ৰত্যক্ষ কৰিছোঁ যে প্ৰত্যেক দিনাখনেই আচলতে আব্দুল ৰছিদ যি মণ্ডল সেই মণ্ডলে বিভিন্ন সময়ত তেওঁ দল বিৰোধী বহু মন্তব্য কৰিছিল ঠিক দল বিৰোধী নকলেও আমি এটা কথা ক'ব পাৰো যে আঞ্চলিক দলৰ উত্থান হ'ব লাগে বা অসম গণ পৰিষদক লৈ কিছু তেওঁ মন্তব্য কৰিছিল যাৰ বাবে আচলতে সেই দল বিৰোধী মন্তব্য হিচাপে সেয়া বিবেচনা কৰিছিল আৰু কালিৰ সন্ধিয়াৰ ভাগত যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত তাৰ সিদ্ধান্ত লোৱা হৈছিল সমান্তৰালকৈ আব্দুল খালেক তেওঁ যথেষ্ট যি সাংসদ বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে যথেষ্ট মন্তব্য কৰিছিল তাৰ বাবে কালি সন্ধিয়াৰ ভাগত যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকৰ অন্তত কিছু মুহূৰ্তৰ পিছতেই হয়তো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সেই খবৰ ৰাজহুৱা কৰিব কিন্তু এতিয়া কথাটো হৈছে যে যিকোনো পৰিস্থিতি যিকোনো কাৰণতেই কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ এতিয়া কোনো কাৰণতেই নতশিৰ নহয় দল বিৰোধী কথা ক'লে বা দল বিৰোধী কাৰ্যত লিপ্ত হ'লে তেওঁলোকক নিলম্বন কৰিব পাৰে বা চকজ তেওঁলোকলৈ প্ৰেৰণ কৰিব পাৰে কাৰণ দৰ্শৰ জাননী তেওঁলোকক দিব পাৰে গতিকে বিগত দিনকেইটাত যিহেতু ৰছিদ মণ্ডলে এনেধৰণৰ মন্তব্য কৰিছিল আঞ্চলিকতাবাদী দলৰ উত্থান হ'ব পাৰে বা অসম গণ পৰিষদলৈ তেওঁ যাত্ৰা সন্দৰ্ভত কিছু মন্তব্য কৰিছিল বা আন বহু কেইগৰাকী বিধায়কৰ নাম চৰ্চাত আছিল গতিকে সেইবাবে হয়তো তেওঁলোকৰ নাম আহিব পাৰে বুলি আমাৰ হাতত এটা শেহতীয়া খবৰ আছে ৰছিদ মণ্ডল বা আব্দুল খালেকৰ নাম আছে সমান্তৰালকৈ ৰকিবুল হুছেইনেও যথেষ্ট দল বিৰোধী মন্তব্য কৰিছিল বিগত দিনকেইটাত বিৰোধী দলৰ উপদলপতি সামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইনেও যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল যে
ধুবুৰী লোকসভা সমষ্টিত কোনে প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'ব বা কোনে তাতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এনেধৰণৰ যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ কৰিছিল। হয় জবা আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো আপোনাক সবিশেষ জনোৱাৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো।